নমস্কাৰ ফ্ৰেছ ৰিফ্লেকশ্যনৰ 13 নম্বৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিও বহুত মানুহে বিশ্বাত্মা ভৰত গান্ধীক বুজিবলৈ চেষ্টা কৰা নাই, কিয়নো ভৰত গান্ধীয়ে যেতিয়া পোনপটীয়াকৈ ৰাষ্ট্ৰপুত্ৰসকলক টকা উলিয়াই দিয়াৰ কথা কয়, বহুতে গান্ধীজীৰ ওপৰত এটা ব্লেম লগায় যে গান্ধীজীয়ে দেশত থকা পুঁজি যিটো টকাবিলাক বিলাই দেশখন বৰবাদ কৰিব লৈছে, মানুহক নিকম্মা কৰিব লৈছে, এনেকুৱা ধৰণৰ কথা কয়। কিন্তু ব্যক্তিজনক মানুহসকলে বুজিবলৈ চেষ্টা কৰা নাই, আৰু ব্যক্তিজনে কি কাৰণে কিয় কথাটো কৈছে এইটো ধৰিব পৰা নাই। এই সম্পৰ্কে মই ধাৰাবাহিকতা কৰি আছিলোঁ যে আমি আজি পাতিম যে নাৰীৰ ওপৰত হোৱা অত্যাচাৰ, অনুসূচিত সমাজ আৰু নাৰীৰ ওপৰত হোৱা অত্যাচাৰ ৰোধ হ'ব বুলি কৈছে। যে অনুসূচিত সমাজ, যিসকল সমাজক অনুসূচিত সমাজ বুলি কয়, এওঁলোকে পূৰ্বৰ পৰাই নিপীড়িত, ইংৰাজৰ দিনতো নিপীড়িত আছিল আৰু বৰ্তমান দেশতো নিপীড়িত, আৰু এওঁলোকৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তেও সংৰক্ষণৰ ব্যৱস্থা এওঁলোকৰ কৰি দিয়া হৈছে, তাৰ পৰিৱৰ্তেও এওঁলোকৰ সংৰক্ষণৰ লাভ এওঁলোকে উঠাব পৰা নাই, পাব পৰা নাই, আৰু এওঁলোকৰ নামত সংৰক্ষিত হয় কিন্তু মূল বস্তুবিলাক এওঁলোকৰ তালৈ গৈ নাপায়। তেতিয়া এই অনুসূচিত সমাজ তেনেকেই অনুষ্ঠিত হৈ থাকে। আৰু নাৰীৰ ওপৰত হোৱা অত্যাচাৰ সম্পৰ্কে মানুহবিলাকে গভীৰ অধ্যয়ন কৰা নাই। আপুনি যদি আজি চাই, নাৰীসকলক নাৰীৰ মুক্তিৰ কথা যিমানেই নকওক লাগে, আজি নাৰীসকলে যেনেকুৱা সমস্যাত ভুগিব লগা হয় এখন ঘৰ চলাবৰ কাৰণে, ঘৰত থকা পৰিয়ালৰ থকা নিজ ল'ৰা ছোৱালীক পোহপাল দিবৰ কাৰণে যেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব লগা হয়, এই সমস্যাসমূহৰ সমাধানৰ কাৰণে কোনো বিকল্প ৰাস্তা বৰ্তমান তাৰিখলৈকে নাই। কিন্তু সেই কথাটো কৈছে, এই বিকল্প ৰাস্তা টকাত আছে বুলি গান্ধীজীয়ে কৈছে, যিটো বিকল্প ৰাস্তাত নাৰী সমাজে মুক্তি পাব, নাৰীক মৰ্যাদা দিয়া হ'ব। আৰু নাৰীসকলে বৰ্তমান তাৰিখত নিজ ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে যিখিনি অকাম মানে যিখিনি কাম নহয় তথাপিতো কৰি থাকিব লগা হৈছে, কঠোৰ পৰিশ্ৰম কৰি নিজৰ ল'ৰা ছোৱালীক বা ঘৰখনক চম্ভালি থাকিব লগা হৈছে, এনেকুৱা এখন সুশীত নাৰী সমাজে মুক্তি পাব ইয়াৰ দ্বাৰা। আৰু ইয়াতে কেইটামান বিষয় সন্নিৱিষ্ট কৰা হৈছে যে অনুসূচিত সমাজ আৰু মহিলাৰ ওপৰত চলা অত্যাচাৰ বন্ধ হ'ব। এনে অত্যাচাৰ বন্ধ হ'ব, মহিলাসকলে অনিচ্ছা সত্ত্বেও আজি মদ বেছি থাকিব লগা হয়, অনিচ্ছা সত্ত্বেও বেচাবৃত্তি কৰিব লগা হয়, এইবিলাকৰ পৰা আঁতৰত থাকিব। আৰু দৰিদ্ৰৰ পেটত উপজিলেও পুত্ৰই নিজ প্ৰতিভা দেখুৱাবলৈ সক্ষম হ'ব বুলি কৈছে। বহু মানুহৰ লক্ষ্যস্থান, বহু মানুহে দৰিদ্ৰৰ পেটত জন্মিলেও এওঁলোকৰ এটা লক্ষ্য থাকে, এওঁলোকে নিৰ্দিষ্ট এটা লক্ষ্য লৈ আগবাঢ়ে, যেতিয়া মই ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, শিক্ষক হ'ম। কিন্তু এওঁলোকে আৰ্থিক পিছপৰা সমাজখনে ন্যূনতম অৰ্থৰ অভাৱৰ কাৰণে এওঁলোকে পঢ়া শুনা কৰিব নোৱাৰে, আৰু নিজস্ব লক্ষ্যলৈ এওঁলোকে উপনীত হ'ব নোৱাৰে। গতিকে সেই ন্যূনতম আৰ্থিক ক্ষমতাই এওঁলোকক লক্ষ্যত উপনীত কৰাব। আৰু প্ৰকৃতিৰ ওপৰত চলা মানুহৰ অত্যাচাৰ, আজি প্ৰকৃতি ধ্বংস হৈ গৈছে। প্ৰকৃতি ধ্বংস হোৱাৰ মূলতে আজি প্ৰাকৃতিকভাৱে বহু অন্যায় অত্যাচাৰ হৈছে। মাত্ৰ মানুহে জীয়াই থকাৰ স্বাৰ্থত প্ৰকৃতিক চোৱা নাই, যিটো প্ৰকৃতিয়ে আমাক বচাই ৰাখিছে, আৰু জীয়াই থকাৰ স্বাৰ্থত এমুঠি অন্নৰ খাতিৰত এই আমাক বচাই ৰখা প্ৰকৃতিকো আমি অত্যাচাৰ কৰিবলৈ বাধ্য হৈছোঁ। যে এসাঁজ পেটৰ ভোকৰ কাৰণে আজি গছ গছনি ধ্বংস কৰিব লগা হৈছে, কাটি তলিহং কৰিব লগা হৈছে। গতিকে ন্যূনতম আৰ্থিক ক্ষমতা যদি দিয়ে, ন্যূনতম আৰ্থিক ক্ষমতা যদি থাকে, এসাঁজ ভাতৰ ইন্তজাম যদি থাকে, নিশ্চিত ৰূপত এওঁলোকে সন্মানৰ খাতিৰত হ'লেও গছ বন ধ্বংস নকৰিব আৰু প্ৰকৃতিৰ ওপৰত অত্যাচাৰ নকৰিব। গতিকে এনে অত্যাচাৰ ৰোধ কৰিবৰ কাৰণে বহু ধৰণৰ ব্যৱস্থা কৰিছে চৰকাৰে, ব্যৱস্থা নকৰা নহয়, ব্যৱস্থা কৰিছে। কিন্তু সেই ব্যৱস্থাৰ দ্বাৰা প্ৰকৃতিৰ ধ্বংস ৰোধ হোৱা নাই, বৰঞ্চ বাঢ়িয়ে গৈ আছে। যেনেদৰে মানুহ বাঢ়ি গৈ আছে, প্ৰকৃতিৰ ধ্বংস বাঢ়ি গৈ আছে, আৰু মানুহৰ জীৱনলৈ ভাবুকি আনি আছে। গতিকে এনেবিলাকৰ সমূলেঞ্চে নাশ কৰিবৰ কাৰণে, এনেকুৱা সমস্যা একেবাৰে শেষ কৰিবৰ কাৰণে গান্ধীজীয়ে আহ্বান জনাই আছে। গান্ধীজীৰ ওপৰত আপোনালোকে বেলেগ দৃষ্টিভংগী ৰাখিব নালাগে। গান্ধীজীয়ে কি কাৰণে কৈছে সেই সম্পৰ্কে আপোনালোকে এবাৰ বুজিবলৈ চেষ্টা কৰিব। আৰু ৰাষ্ট্ৰত মগজুৰ বিকলাংগতাৰ চিকিৎসা হ'ব বুলি কৈছে। ৰাষ্ট্ৰত যিটো মগজুৰ বিকলাংগতা, আমি প্ৰত্যেকটো কথা আজি ধৰিব নোৱাৰোঁ। কিয় আমি কৈ আছোঁ যে ৰাষ্ট্ৰৰ বিকলাংগতাৰ চিকিৎসা হ'ব, কিন্তু ৰাষ্ট্ৰৰ বিকলাংগতা কি? আমাৰ ৰাষ্ট্ৰত যদি চাই, মানুহৰ যিটো দিমাগ, মানুহৰ যিটো মগজু আমি কিমান আপগ্ৰেড কৰিব লাগিছিল আৰু কি চিন্তা কৰিব লাগিছিলে, কিন্তু সেই বিকলাংগতাৰ কাৰণে আমি চিন্তা কৰিব পৰা নাই, মাত্ৰ এমুঠি ভাতৰ চিন্তাত ব্ৰতি থাকিব লগা হৈছে। গতিকে এনে বিকলাংগতাৰ চিকিৎসা হ'ব, আৰু ৰাষ্ট্ৰপুত্ৰই মানৱ সম্পদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এওঁলোকে উঠি পৰি লাগিব। আজি বিশ্বায়নৰ যুগত সমস্ত বিশ্বত এওঁলোকৰ টেলেণ্ট দেখুৱাবৰ কাৰণে এওঁলোকে যিখিনি প্ৰচেষ্টা আগবঢ়াই আছে, এই প্ৰচেষ্টা সফল হ'ব। অশিক্ষিত
আৰু বেচাবিত্ৰী সম্পৰ্কে আমি কৈছোঁ যে 120জন মহাপুৰুষৰ আত্মাই শান্তি পাব। মহাপুৰুষসকল এইকাৰণে মহাপুৰুষ, এওঁলোকৰ আত্মা বহুত মহান। এওঁলোকে প্ৰত্যেকজন মানুহে সমভাৱে জীয়াই থাকক বুলি ভাবে, সকলোৱে সমান অধিকাৰ পাওক বুলি ভাবে আৰু এওঁলোকে সকলোৰ কাৰণে কৰ্ম কৰে। তিল তিলকৈ নিজকে আত্মবলিদান দিয়া সেই মহাপুৰুষসকলৰ আত্মাই কিন্তু আজিও শান্তি নাপায়, আজিও শান্তি পোৱা নাই। এওঁলোকে ভাবিছিলে মানৱ মংগলৰ কাৰণে, মানৱ কল্যাণৰ কাৰণে আমি জীয়াই থাকোঁতে যিখিনি কৰি যাম এইখিনি চাই যাম বুলি ভাবিছিলে, কিন্তু এওঁলোকে দেখি নাপালে। গতিকে এই সমস্ত দুখৰ কাৰণ টকাত অন্তৰ্নিহিত হৈ আছে। গতিকে এইখিনি ন্যূনতম আৰ্থিক সমতা উলিয়াই দিলেই দেশ বৰবাদ নহয়, দেশখনৰ সমৃদ্ধিহে হ'ব। গতিকে বিশ্বাত্মাৰ আহ্বানক আপোনালোকে হৃদয়ংগম কৰিবৰ কাৰণে চেষ্টা কৰিব, আপোনালোকক আহ্বান জনাইছোঁ। আৰু নেক্সট আমি 14 নম্বৰ খণ্ডত আলোচনা কৰিম। ধন্যবাদ, সামৰিছোঁ।